নমস্কাৰ, আজি ক'ব ওলাইছোঁ অসমৰ এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকাৰ, অভিনেতা, সংগঠক আৰু মুক্তিযুঁজাৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে। 1909 চনৰ 31 জানুৱাৰীত বেংগল প্ৰেচিডেন্সিত জন্মগ্ৰহণ কৰি ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ আৰম্ভ কৰিছিল আৰু পাছত কলিকতাৰ চেণ্ট পল কলেজৰ পৰা প্ৰথম বিভাগত ISc পাছ কৰিছিল। পঢ়ি থকা কালত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে। পাছলৈ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে আৰু কাৰাবাসো খাটে। সংগ্ৰামী জীৱনৰ বাবে তেওঁ এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল। তেওঁ সাংস্কৃতিক অৱদানৰ বাবে কলাগুৰু বুলি অভিহিত কৰা হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবালা ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন। ৰংপুৰ কলেজত পঢ়ি থকা কালতেই ৰাভাই মাধৱ চন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা ৰচিত বাঁহী আলোচনীৰ চিত্ৰলেখা বিভাগটোত পৰিচালনা কৰিছিল আৰু আবাহন আলোচনীত প্ৰবন্ধ পাতি লিখা-মেলা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত সংগীত শ্ৰী শ্ৰী শংকৰদেৱৰ গায়ন নামৰ প্ৰবন্ধটো এটা সময়ত বৌদ্ধিক সমাজত বহুতো জনপ্ৰিয় হৈ পৰিছিল। এই প্ৰবন্ধটো আবাহন আলোচনীত প্ৰকাশ পাইছিল। ভিক্টোৰিয়া কলেজৰ 21 বছৰীয়া বয়সৰ ছাত্ৰ বিষ্ণুপ্ৰসাদ ৰাভা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি আঁৰি দিছিল। কবিতাটি আছিল, ৰাজ্যে আছে দুটি পাঠা, একটি কালো এটি চাদা, ৰাজ্যের যদি মঙ্গল চাও, দুইটি পাঠাই বলি দাও। কাশী হিন্দু বিশ্ববিদ্যালয়ে আমন্ত্ৰণ ক্ৰমে বানাৰসীত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে বিষ্ণুপ্ৰসাদ ৰাভাই। তেওঁ 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি 1935-36 চনত ৰাভাই জয়মতী আৰু সুনীত গৌৰী নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বিশেষণ উচ্চাৰণ কৰি লিখা প্ৰথমজন ব্যক্তি আছিল বিবোধ কলিতা। তেওঁ 1969 চনৰ 21 জুনত দৈনিক অসমত ৰাভাৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰি এই অভিধাটো ব্যৱহাৰ কৰিছিল। তেওঁৰ স্মৃতিত সাংবাদিক তিলক দাসে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি আৰু বিষ্ণু ৰাভা পুনৰ আহিব উভতি শীৰ্ষক দুখন জীৱনীও লিখি উলিয়াইছিল। তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 31-1-2009 তাৰিখে ভাৰত চৰকাৰে এটি বিশেষ ডাক টিকট উন্মোচন কৰে, যিটো ডাক টিকটত বিষ্ণুপ্ৰসাদ ৰাভাৰ ছবি উপলব্ধ আছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা মুকলি কৰে। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটাৰে সন্মানিত কৰা হয়। 1969 চনৰ 20 জুন তাৰিখে তেখেতৰ মৃত্যু হয়। সেয়েহে 20